চাওক কিছুমান দৃশ্য দেখুৱাওঁতে আমিও ক'ৰবাত থমকি ৰ'ব লগা হয়। এনে ভয়ানক দৃশ্য যিসমূহ দৃশ্যই সকলোৰে অন্তৰ চুই যায় আৰু কিন্তু সেয়াই বাস্তৱ আজিৰ তাৰিখত। বান আজি বিভীষিকাৰ পঞ্চমটো দিন। এই পঞ্চমটো দিনতো কিন্তু কিয়কৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। মই যিখিনি কথা আজি ধাৰাবাহিকভাৱে কৈ আহিছোঁ যে চাঙৰ ওপৰত চাং পাতি বহু বানাক্ৰান্ত এতিয়া ঘৰৰ ভিতৰতে আছে, অনাহাৰে আৰু উজাগৰি নিশা কটাইছে, তাৰ এখন বাস্তৱ ছবি দেখুৱাবলৈ লৈ আহিছোঁ। কিছু দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ। এহাল বৃদ্ধ আৰু তেওঁৰ কন্যা লগত দুটি এমাহ শিশু, আৰু তেওঁলোকে এনেধৰণে আজি 4টা দিন এখন চাঙৰ ওপৰতে অতিবাহিত কৰিছে। কিন্তু তেওঁলোকৰ এই যি দুৰ্বিষহ জীৱন, এই জীৱনটো কেনেধৰণে পাৰ কৰিছে এইখিনি খবৰ ল'বলৈ কিন্তু কোনো অহা নাই। এখন চাং পাতিছে আৰু থৈলা বস্তাৰ কিছু বেৰা দি এই চাংখনৰ ওপৰতে তেওঁলোকে কটাইছে। ঘৰৰ যি দুই এপদ লামলাকুট আছিল সেইখিনি লগতে আছে, চাংখনতেই তোলাই তেওঁলোকে এই চাঙৰ ওপৰতে দিন পাৰ কৰিছে। আজি কেইদিন হ'ল আইতা? আজি 4 দিন হ'ল। 4 দিন হ'ল। 4 দিন হ'ল। এনেধৰণে এইখন চাঙতে ইয়াতে আছে এনেধৰণে। ঘৰৰ ভিতৰত একো নাই আৰু? একো নাই, একো নাই। পানীয়ে চব শেষ কৰি দিলে? শেষ কৰি দিলে পানী। খোৱা বোৱা কি কৰিছে আপোনালোকে? খোৱা বোৱা আকৌ কি কৰিব আৰু, এয়াহে অৱস্থা আপোনালোকে দেখিছে আৰু। আহিছেনে আপোনালোকক সাহাৰ্য দিছেনে কিবা খাদ্য সামগ্ৰী? একো নাই, কালি পানী বটল দিলে আৰু তাৰপৰা একোৱেই নাই। এটা পানী বটল দিছে? পানী বটল দিছে। আৰু খোৱা খাদ্য চাউল দাইল একো নাই? একো নাই, একো নাই দিয়া, একো নাই দিয়া। আপোনালোকক মিছা কথা ক'ম নেকি? দিলে দিছোঁ বুলি ক'ম আৰু। গাঁওবুঢ়াও চাবলৈ অহা নাই, পঞ্চায়তৰ মানুহো অহা নাই, কোনো নাই। ইমান অৱস্থা দেখি অহা যোৱা কৰিয়ে আছে তেওঁবিলাক, তথাপিও আমালৈ নাই। আপুনিও ইয়াতে থাকে? গৰু ম'হ কেইটা কি কৰিলে? গৰু ম'হকেইটা এইবোৰ ৰাস্তাই বান্ধিছে। আপোনাৰ গা বেয়া? মোৰ গা বেয়া। গৰুক কি খুৱাইছে? গৰু এইবোৰ চুকুটি মুকুটি খাই খাইছে আৰু কি কৰিব? দিবলৈ অহা নাই নহয়, এতিয়া ক'ব দিব। এহাৰ একো নাই, একো নাই। একো নাই। এতিয়া কিবা খালেনে? একো খোৱা নাই। একো খোৱা নাই? একো আপুনিও একো খোৱা নাই? একো খোৱা নাই। এয়া বহি আছোঁ আৰু পানী ৰূপ দেখি আৰু। পানী এতিয়াও বাঢ়ি আছে? বাঢ়ি আছে, বাঢ়ি আছে। এতিয়া ব্ৰহ্মপুত্ৰত বাঢ়িছে বুলি কৈছে পানী। মই আৰু এটা কাষতে আৰু এটা দৃশ্য চাওক। দুটি কণমানি এনেধৰণে এখন চাঙৰ ওপৰত এখন পালেং দি ইয়াতেই তেওঁলোক আছে, আৰু এইখনেই হৈছে বান বিভীষিকাৰ এখন বাস্তৱ ছবি। এয়া তিয়ক সমষ্টিৰ পুখুৰীপৰীয়া অঞ্চলৰ দৃশ্য। ইহঁতক খুৱাবলৈ কি হৈছে? অকণমান আগলৈ আহিব নেকি? ইহঁতক কি খুৱাইছে? একো খোৱা নাই। ইহঁতে একো খোৱা নাই। একো নাই। পানী হৈছে, এতিয়া আমনি কৰি আছে, খাবলৈ কিবা এটা। এতিয়া খাবলৈ দিব পৰা নাই। আপুনি চাঙৰ ওপৰতে আছে আৰু? চাঙৰ ওপৰতে আছে। এই যিটো দৃশ্য দেখুৱাইছে, মই কৈছোঁৱে আৰম্ভণিতেই, আমিও থমকি ৰ'ব লগা হয়, আমাৰো ভাষা নাইকিয়া হৈ যায় এইসমূহ দৃশ্যই। এয়াই মই আকৌ কৈছোঁ বাস্তৱ। আৰু এই যিটো পৰিয়াল দেখিছে, এই পৰিয়ালটো মাত্ৰ এটা উদাহৰণহে। এতিয়া চৌদিশে বহু পৰিয়াল এনেধৰণে ঘৰৰ ভিতৰত একঁকাল এবুকু এতিয়াও পানী, আৰু তেওঁলোকক কিন্তু খবৰ ল'বলৈ কোনো অহা নাই। সেয়া কিন্তু অতি দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে তেওঁ নিৰ্দেশ জাৰি কৰিছে, প্ৰশাসনকেই হওক বা আন বিধায়কসকলকেই হওক, এইসকল লোকক পাৰ্যমানে সহায় কৰিবৰ কাৰণে। কিন্তু বাস্তৱত কিন্তু সেয়া হোৱা নাই। কাগজে পত্ৰই ক'ৰবাত খাদ্য সামগ্ৰী বিলাইছে, কোনো স্থানত বিলাইছে, কিন্তু এইসকল চকুৰ আঁতৰত থাকি গৈছে, আৰু যাৰ কাৰণে তেওঁলোকে মাত্ৰ এই সাহাৰ্যৰ নামত এটা 750 গ্ৰামৰ পানী বটল পাইছে, বাদ বাকী একো পোৱা নাই। আৰু এতিয়াও অনাহাৰে আছে। নিশা ক'ৰবাত আন এটা পৰিয়ালত গৈ এমুঠি আহাৰ খাইছে। এয়াই হৈছে বাস্তৱ ছবি।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।